নমস্কাৰ এখেত আছে মোৰ ককাইদেউ গতিকে এখেত পিয়লি ফুকন দলৰ ইয়াৰে স্থানীয় আচলতে বাসিন্দা আমাৰ নামটো নাম গণেশ সন্দিকৈ গাঁৱত ঘৰ সন্দিকৈ গাঁৱত আৰু এখেত আছে আমাৰ নাজিৰা হায়াৰ ছেকেণ্ডেৰীৰ মানে প্ৰাক্তন ছাত্ৰ গতিকে ময়ো ছাত্ৰ গতিকে তেখেতে এগৰাকী এতিয়া পেছাত আচলতে শিক্ষক আজি তেখেতক ঘটনাক্ৰমে এখেতক আছে মই লগ পাই গ'লোঁ আৰু তেখেতৰ পুৰণি যদি কোনো ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক কি ক'ব প্ৰথমতে বুৰঞ্জী কথা নহয় প্ৰথমতে আপোনাৰ পুৰণি ছাত্ৰসকলক কি ক'ব নাজিৰা হায়াৰ ছেকেণ্ডেৰী এতিয়া এটা মানে জয়ন্তী বা এনেকুৱা ধৰণৰ মানে মিট আপ এটা হ'বলৈ গৈ আছে আপুনি কি ক'ব পুৰণি ছাত্ৰসকলক কি ক'ব পুৰণি ছাত্ৰসকলে যিটো অনুষ্ঠানত আমি শিক্ষা গ্ৰহণ কৰি ওলাই আহিলোঁ সেই অনুষ্ঠানটোৰ উন্নতি কামনাৰ কাৰণে বিকাশ হোৱাটো সকলোৱে বিচাৰোঁ পুৰণি ছাত্ৰ হিচাপে সেইটোকেই বিচাৰোঁ শৈক্ষিক পৰিৱেশটো যাতে আৰু উন্নত হয় আচ্ছা আপোনালোকৰ লগৰ ল'ৰাবিলাকৰ নামটো মনত আছে নাই আমাৰ দুগৰাকীমান আছে ধৰক একেলগে পঢ়া তাৰ এজন ঘন হাজৰিকা আছে তেওঁ DSP হৈ আছে আৰু দীপাংকৰ চক্ৰৱৰ্তী ডায়েটত কৰি আছে তেনেকৈ কেইবাজনো আছে আমাৰ লগৰ তাতে পঢ়িছিলোঁ একেলগতে পঢ়িছিলে ঠিক আছে এতিয়া আচলতে মই তেখেতক অকণ চমুকে মানে বুৰঞ্জীৰ কথা আমাৰ আভাস এটা মানে সুধিম যে পিয়লি ফুকনৰ দলটো যে অকণমান মানে কৈ দিব এতিয়া প্ৰথম পিয়লি ফুকনৰ কথাটো আমি ক'ব লাগিব যে পিয়লি ফুকন হৈছে প্ৰকৃততে অসম নহয় ভাৰতৰে প্ৰথমজন শ্বহীদ যিজন 1830 চনত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি শ্বহীদ হ'বলগীয়া হৈছিল আৰু তেওঁৰ স্মৃতিতে এই দৌলটো আছে পিয়লি ফুকন দৌল যিটো দলবাৰী গাঁৱত অৱস্থিত এই দৌলটো সম্পৰ্কত মানে নিৰ্মাণ সম্পৰ্কত এতিয়া বুৰঞ্জীৰ সঠিক তথ্য পোৱা নাযায় যদিও এইটো বদন বৰফুকন বা তেওঁৰ আগতে নিৰ্মাণ হৈছিল বুলি ক'ব পৰা যায় কিন্তু পিয়লি ফুকনে সম্ভৱ ইয়াত বিশেষকৈ ব্ৰিটিছৰ বিৰুদ্ধে সিহঁতে ইয়াত জনসাধাৰণক একত্ৰিত কৰি বিভিন্ন জাতি জনগোষ্ঠীবিলাক এই অঞ্চলটোত আছে বিশেষকৈ আহোমসকল আছে কছাৰী আছে চুতীয়া আছে মৰাণ আছে এনেকুৱা প্ৰায়খিনি জনগোষ্ঠীৰ লোকেই আছে আৰু এই লোকসকলক একত্ৰিত কৰিয়েই তেওঁ মানে ইয়াৰ পৰা খাৰ ঘৰত যি জুই দিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে গৈছিল ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিছিল বুলি বুৰঞ্জীটো পোৱা যায় সেইটো কিছুমান তথ্য নিৰ্ভৰ প্ৰমাণ আছে এইটো দলক আৰু অন্যান্য কি দল বুলি কয় এই দলটোক স্থানীয় লোকসকলে দেই আগৰ বুঢ়াসকলে কৈছিলে টেঙা দল বুলি জনা যায় এইটো নামটো প্ৰচাৰ নহয় মানুহে নাজানে এই কথাটো আৰু পিয়লি ফুকন বদন বৰফুকন এইবিলাক হৈছিল ৰঙাচিলা দুৱাৰ বংশৰ লোক আৰু ৰঙাচিলা দুৱাৰ বংশৰ এই খেতি পথাৰখন আছে এতিয়া দৌলটো য'ত অৱস্থিত হৈ আছে সেই পথাৰখনে আছে ৰঙাচিলা পথাৰ বুলিয়ে জনা যায় আৰু এই বংশটোত পৰাই নামটোৰ পৰাই এই দৌলটোৰ নাম ৰঙাচিলা বুলি জনা যায় ৰঙাচিলা দৌল বুলি জনা যায় আৰু এইটো এটা কাহিনীটো সকলোৱে জানে যে আগৰ ৰজা যেনেকৈ পহুক ধৰি দিয়াৰ কাৰণে ৰজাই ৰঙাচিলাক এটা কুকুৰ বুলি কোৱা হয় যে এটা পহু ধৰি দিয়াৰ কাৰণে সেই তাৰ নামটোতে ৰজা সন্তুষ্ট হৈ তাৰ নাম দিছিলে ৰঙাচিলা আৰু বুৰঞ্জী অনুসৰি সেই বংশটোৱে পাছত ৰঙাচিলা বংশ হিচাপে জনাজাত হৈ পৰে নমস্কাৰ বন্ধুসকল মই এতিয়া এক দেৱস্থানত আচলতে থিয় হৈ আছোঁ আৰু মোৰ ঠিক পিছফালে এয়া হৈছে চকীমুখ অঞ্চলৰ পৰা অকণমান আহি পেলাই এইখিনি হৈছে দৌলবাৰী বুলি কয় আৰু এয়া হৈছে পিয়লি ফুকনৰ দৌল ইয়াৰ আচলতে ইতিহাস আমি জানিম কিন্তু ইতিহাস জনাৰ আগতে আপোনালোকক মই নৱবৰ্ষৰ শুভকামনা আচলতে জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ চেনেললৈ এই বছৰ যথেষ্ট মৰম দিছে আৰু যিসকলে মোৰ চেনেললৈ চোৱা নাই তেখেতসকলে আহিব চাব কমেণ্ট কৰিব আমি লাহে লাহে মই অকল নহয় আপোনালোকক মোৰ লগত আচলতে লাহে লাহে ৰাইজ কৰিছে গ্ৰ' কৰিছে আচল কথাত মোৰ উদ্দেশ্য হৈছে মোৰ হাজাৰ বা মিলিয়ন ভিউৰ কথা নহয় মই হৈছোঁ আপোনালোকক এটা এনেকুৱা ঠাইলৈ আচলতে লৈ যাম যিবিলাক হৈছে অসমৰ মানুহে আজিলৈকে আচলতে দেখা নাই এই মোৰ ভিডিঅ'ৰ যোগেদি আচলতে আপোনালোকক উপস্থাপন কৰিবলৈ বিচাৰিছোঁ বিভিন্ন ঐতিহাসিক ধৰণৰ তথ্য নজনা কিছুমান তথ্য যি নেকি আজিলৈকে আচলতে কোনেও পোৱা নাই বন্ধুসকল এই যে আমি যে দৌল ভাগ যদি এই যে আমি দৌল ভাগ যে আমি আচলতে দেখিছোঁ এই আচলতে দৌল ভাগ আচলতে বদন বৰফুকনৰ দিনত নিৰ্মাণ কৰা বুলি কোৱা যায় আৰু কিছুমানে কয় যে শ্বহীদ পিয়লি ফুকন যিগৰাকী আমাৰ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি আচলতে প্ৰাণ দিছিল শ্বহীদ হৈছিল তেখেতে দিনত সজোৱা দৌল এই ক্ষেত্ৰত আচলতে যদিও বা কিছুমান বিতৰ্ক আছে তথাপিতো আমি ইয়াত স্থানীয়ভাৱে আমি গম পাইছোঁ এবিধ হৈছে এইটো এটা হৈছে বিষ্ণু দৌল আৰু আটাইতকৈ উল্লেখযোগ্য কথাটো হৈছে
এই দৌল ভাগ আচলতে 10 কোণীয়া। গতিকে বন্ধুসকল, ইয়াত আমি কিছুমান ভাস্কৰ্য দেখিছোঁ, যিবিলাক আছে ভাস্কৰ্য আপোনালোকক দেখুৱাম। এনেকুৱা ধৰণৰ ভাস্কৰ্য যাত নেকি যিবিলাকক কোৱা যায় যে ত্ৰিমাত্ৰিক ভাস্কৰ্য, আৰু অসমৰ ভিতৰত বিশেষকৈ আমাৰ উজনি অসমৰ ভিতৰত এনেকুৱা ত্ৰিমাত্ৰিক ভাস্কৰ্য য'ত নেকি একো ভগা চিগা নাই, একোৱে ভগা চিগা নাই, অক্ষত অৱস্থাতে প্ৰায় আছে, অকল এই দৌল ভাগতহে আচলতে আছে। গতিকে এই ভাস্কৰ্যবিলাক প্ৰথমতে আপোনালোকক দৰ্শন আচলতে মই কৰাই লওঁ। আমাৰ কেমেৰা মই ইয়াত পাতি থৈছোঁ, কিন্তু কেমেৰাটো গৰম হৈ গৈছে। বাৰু আহক, আপোনালোকক ভাস্কৰ্যখিনি আমাৰ কাম চলি আছে, আমি অকণমান দেখুৱাই লৈছোঁ ভাস্কৰ্যখিনি, তেতিয়া আপোনালোকে গম পাব মই আচলতে কিহৰ কথা আচলতে মই কৈছোঁ। এইখিনি আচলতে ভাস্কৰ্য মোৰ আগত এয়া আচলতে ভাস্কৰ্য এটা এগৰাকী দেৱৰ, কাৰ এয়া ধৰিবলৈ অকণমান দিগদাৰ, এইখিনি ভাগি গৈছে। এয়া এইফালে আচলতে দেখুৱাবা, এয়া হৈছে ৰোহন বৰগোহাঁই মোৰ লগত আছে, আৰু তেখেতে মোক সহায় কৰিছে, কেমেৰামেন। গতিকে এয়া হৈছে এই ভাস্কৰ্য। এই বিশেষ এটা ইয়াত ভাস্কৰ্য আছে, ইয়াক আমি আচলতে ভাবোঁ যে এয়া হৈছে উৰন্ত অপেশ্বৰী বা বুলি আমি অনুমান এটা ইয়াত আচলতে আমি কৰিছোঁ। কিন্তু এইখিনি কথা আমি তেতিয়াহে ক'ব পাৰিম যেতিয়া নেকি আমি ভালদৰে আচলতে ইয়াত বিশ্লেষণ আচলতে কৰি চাম। ইয়াত আৰু আমি দেখোঁ এজন মুনিৰ কথা। এয়া হৈছে মুখমণ্ডল, এয়া আচলতে মুনিৰ মুখমণ্ডল দীঘলীয়া, এয়া হাতখন ভগা হৈছে, আৰু এই হৈছে মুনিৰ এয়া ভাস্কৰ্য। আৰু অসমৰ ভিতৰত আটাইতকৈ এইফালে আহে, অসমৰ ভিতৰত এয়া হৈছে অসমৰ ভিতৰত আটাইতকৈ মই কৈছোঁ, আৰু কোনো ইউটিউব চেনেলতে আজিলৈকে দেখুওৱা নাই আপোনালোকক বোধ কৰোঁ। এইটো ভাস্কৰ্য আটাইতকৈ ইম্পৰ্টেণ্ট ভাস্কৰ্য বুলি মই ধাৰণা কৰোঁ। কাৰণ এয়া হৈছে এখন ছবি। বিশেষকৈ মই এইখন কি ছবিলৈ মই নাহোঁ, এই পৃষ্ঠটোলৈ আচলতে মই আহিম। এই পৃষ্ঠটোত আমি দেখিম যে এহাল নাৰী ইয়াত আছে, আৰু এই নাৰীগৰাকীক যদি চাই মাফ কৰিব, কিন্তু এয়া শিল্পতে আছে। এয়া হৈছে যোনি ভাগ, আৰু যোনি ভাগত ঠিক এই ধৰণে এটি শিশু আচলতে প্ৰসৱ কৰি আছে। এয়া হৈছে শিশু, এনেদৰে প্ৰসৱ কৰিছে। এয়া হৈছে যোনি ভাগ, এয়া হৈছে এগৰাকী নাৰী, আৰু ইয়াক খুব সম্ভৱ ধাই মাতৃ। গতিকে আৰু ইয়াত অন্য ধৰণৰ এটি আচলতে ভাস্কৰ্য আছে। কোলাত এটি শিশু হয়, এয়া শিশু নহয়, এয়া অন্য ধৰণৰ যি আমি মদন কামদেৱত এনেকুৱা ধৰণৰ ভাস্কৰ্য আচলতে দেখোঁ, 8ম, 9ম বা 10ম শতিকাৰ। গতিকে তেনেকুৱা ধৰণৰ এই কথাটো হ'ব পাৰে, কিন্তু আটাইতকৈ ইয়াত স্পষ্টভাৱে আমি ক'ব খুজিম যে এয়া হৈছে প্ৰসৱৰত এগৰাকী নাৰী। গতিকে মোক দেখুৱাব, এনেকুৱা ধৰণৰ ভাস্কৰ্য অতিশয় বিৰল নহয়। বিশেষকৈ আমাৰ হয়তো অসমত নাই, কিন্তু এনেকুৱা ভাস্কৰ্য আমি তাৰেকেশ্বৰ মন্দিৰ বা কৰ্ণাটকত আচলতে দেখোঁ, আৰু বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ ভাস্কৰ্য দেখোঁ, যেনেকৈ প্ৰসৱ কৰা অৱস্থাত থকা কোনো স্কাল্পচাৰ। গতিকে এনেকুৱা ধৰণৰ স্কাল্পচাৰ আজি ক'ত পৰি আছে আপোনালোকে জানে, এই পিয়লি ফুকন দৌলত পৰি আছে। একেবাৰে আচলতে ইয়াত এটা অখ্যাত দৌল, য'ত নেকি মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া স্বৰ্গীয়, তেখেতৰ দিনতে এইখিনি ভাস্কৰ্য ইয়াত যেনেকৈ থোৱা আছে। আৰু কিনাৰতে মোৰ এইটো যিটো গৃহ আছে, গৃহটো দেখুৱাবা। এই গৃহ যিটো আছে জিৰণি চৰা, তেখেতৰ দিনতে আচলতে নিৰ্মাণ হৈছিলে, আৰু সেইটো পিছত দেখাই দিম। এই মোৰ যিখন বেৰ দেখিছে, এইখন হৈছে এটা জিৰণি ঘৰৰ জিৰণি চৰা, আৰু ইয়াতে যিখিনি ভাস্কৰ্য এনেকৈ আচলতে থোপ পাতি থোৱা হৈছে। আৰু ইয়াৰ বাহিৰেও এই যে একেবাৰে পৰলীয়া অৱস্থাত থকা এই ভাস্কৰ্যৰ মূল্য আচলতে আমি অসমীয়াই আচলতে বুজি নাপাওঁ, নহয় জানে বাৰু? নহ'লেনো এনেকৈ জানো পৰি থাকে? আৰু আপোনালোকক দেখুৱাম যে অসমৰ ভিতৰত
বিশেষকৈ মই কৈছোঁ যে অসমৰ ভিতৰত এই যে ভাস্কৰ্যটো দেখিছে অন্য এটা গুৰুত্বপূৰ্ণ ভাস্কৰ্য আৰু যাক আমি কোৱা যায় যে ত্ৰিমাত্ৰিক আচলতে ভাস্কৰ্য এই ত্ৰিমাত্ৰিক মানে এইফালে চালেও যেনেকুৱা লাগিব এইফালে চালেও আচলতে ঠিক তেনেকুৱা লাগিব এইফালে দেখুৱা কেমেৰামেনক মোৰ ৰোহন বৰগোহাঁইক আচলতে দেখুৱাবলৈ কৈছোঁ যে এইফালৰ পৰা চালে কেনেকুৱা হয় আৰু এইফালৰ পৰা দেখো লগে লগে মই এইফালৰ পৰাও চাওক মাজৰ পৰাও দেখুৱা ঠিক আছে সকলো ফালৰ পৰা আচলতে এই ত্ৰিমাত্ৰিক ভাস্কৰ্য যি ফালৰ পৰা চাই আচলতে একে নিচিনা আচলতে দেখি এনেকুৱা ভাস্কৰ্য অসমত অতিশয় বিৰল কিন্তু মোৰ কথা হ'ল কি এই ভাস্কৰ্যবোৰ ক'ৰ পৰা আহিল মোৰ সেইটো আচলতে হাজাৰ কোটি টকীয়া আচলতে প্ৰশ্ন যাৰ কাৰণে মই ভ্ৰমণ কৰিছিলোঁ আপোনালোকক গোৱালপাৰা গতিকে গোৱালপাৰাৰ আমি ঐতিহাসিক গোৱালপাৰা সম্পূৰ্ণ ভ্ৰমণ কাহিনীটো আমি আচলতে আপোনালোক খণ্ডকৈ আচলতে দেখুৱাবলৈ চেষ্টা কৰিম সকলোখিনি আপোনালোকক দেখুৱাম চাই থাকিব কিন্তু আজি 2023 চনৰ শেষৰ দিনটোত নহয় 2024 চনত আপোনালোকক লগ পাম আৰু আপোনালোকক পুনৰবাৰ মই নতুন বছৰ শুভকামনা জনাইছোঁ আৰু পুনৰবাৰ এনেকুৱা ঐতিহাসিক এপিছ'ড লৈ আচলতে দেখুৱাম কিন্তু মোৰো জানিবলৈ মন আছিল যে এইবিলাক ভাস্কৰ্য আচলতে ক'ত আছিল গতিকে এনেকুৱা ধৰণৰ ভাস্কৰ্য ক'ত আছিল সেই কথাৰ বিতং বিৱৰণ বিচাৰি আমি গোৱালপাৰালৈ গৈছিলোঁ আৰু তাৰে ঐতিহাসিক ভ্ৰমণ বৃত্তান্ত আপোনালোকক খণ্ডকৈ আপোনালোকৰ ইউটিউব বা অন্য ধাৰা আমি আচলতে দেখুৱাবলৈ চেষ্টা কৰিম গতিকে মোৰ পশ্চাতত আছে এই আচলতে পিয়লি ফুকনৰ দৌল আৰু এনেকুৱা ধৰণৰ ভাস্কৰ্য আচলতে আমাৰ অসমতে আচলতে বিৰল আৰু কোনো ইউটিউবত আচলতে এই যে ত্ৰৈমাত্ৰিক ভাস্কৰ্য বা প্ৰসৱ বেদনাৰত যে যিখিনি কথা এইখিনি আচলতে মই প্ৰকাশ নাই হোৱা বুলিয়ে ভাবিছোঁ কিন্তু মই যিমান দূৰ জানো মই যিমানখিনি জানো মোতকৈও জনা বহুত লোক আছে আৰু সেইসকলৰ মই তেখেতসকলে ইয়ালৈ আহক পৰীক্ষা কৰক আৰু এই যিখিনি বস্তু আছে ৰাইজৰ মতামত অনুসৰি তেখেতসকলক আচলতে এইখন মিউজিয়ামলৈ নিয়াৰ আচলতে ব্যৱস্থা কৰক মই ধন্যবাদ সুস্থ থাকক সবল থাকক আৰু আকৌ আপোনালোকক মই অহা 2024ত লগ পাম মোৰ নাম অজিত গোহাঁই আচ্ছা অজিত গোহাঁই ডাঙৰীয়া আপুনি ইয়াত দেখাৰ পৰা বা ইয়াত জনাৰ পৰা এই দলটো মানে কিমানখিনি ভাল হৈছে আৰু কিমানখিনি বেয়া হৈছে এতিয়া অলপমান বেয়া হৈছে ন আচ্ছা এই যে আমি যে কিনাৰত আমাৰ যিখিনি ভাস্কৰ্য আছে এইবিলাক ভাস্কৰ্য আগৰ পৰা এনেকৈ আছিলে নে ক'ৰবাৰ পৰা খান্দি এনেকৈ নাছিলে চাই এইটো ঘৰটো বনাওঁতে সেই চাইডকৈ এনেকৈ বহুৱাই দিলে এইফালে কিনাৰত আছিলে এইটো চাইড তাত কিনাৰত আছিলে হিতেশ্বৰ শইকীয়া ছাৰে মানে আনি পেলাই ইয়াতে ৰাখি দিলে বস্তু ইয়াতে এইটো তেওঁৰ ঘৰ জিৰণি ঘৰ দিছিলে এইটো জিৰণি ঘৰটো তেখেতে আৰু এই বস্তুটো হিতেশ্বৰ শইকীয়া ছাৰে আমাৰ মুখ্যমন্ত্ৰী আমাৰ যেনেকৈ থৈছে তেনেকৈ আছে তেনেকৈ আছে চিনেমা দেখুৱাই নেকি চিনেমা দেখুৱাই কেতিয়া দেখুৱাই চিনেমা তিনিচুক দেখুৱাই এই লক্ষী পূজাৰ দিনাখন লক্ষী পূজাটো বহুত ডাঙৰকৈ পাতে পাতো সহায় দিম নহয় লক্ষী পূজাটো আচলতে এখেতে চাম এইটো হৈছে দৌল আৰু এই দৌল ভাগতে আচলতে লক্ষী পূজাটো তেখেতসকলে যথেষ্ট ধুনীয়াকৈ পাতে আৰু এই পৰিৱেশটো খুব সুন্দৰ আৰু এটা মায়াবী পৰিৱেশ তেখেতৰ ৰ'দত আচলতে নিজৰ গাটো শীত মোৱাইছে আৰু এইটো আচলতে দৌল এই নগা পাহাৰটো আচলতে দাদা এবাৰ কিমান দূৰ হয় ইয়াৰ পৰা আপোনাৰ 30 কিলোমিটাৰমান মই বাইদেউক মই ৰঙাচিলা দুৱৰা মৈদামৰ পৰা আচলতে আপোনালোকক পৰিচয় কৰাই দিব খুজিছোঁ বাইদেৱে এই মৈদামৰ কথা ইয়াৰ স্থানীয় মানুহ হিচাপে কাৰণ বাইদেউৰ ঘৰটো একদম একে আপোনালোকক মই অকণমান দেখুৱাই লওঁ বাইদেউৰ ঘৰটো মানে কিমান একে এয়া হৈছে মৈদামৰ লোকেশ্যন কিমান ধুনীয়া চাওক আৰু কিমান ধুনীয়া দেখিছে ন এইবিলাক ইয়াত আচলতে বাঁহৰ আচলতে ডাং আজিকালি এখন মানে জপনা এইবিলাকো আচলতে আজিকালি লাহে নোহোৱা হৈছে এখন জপনা গতিকে ইয়াত এই ধুনীয়া যে বাইদেউখনত মানে থাকে বাইদেউ মৈদাম আৰু কেইটা আছে মৈদাম ইয়াত থকাটো 4টা আছে এটা ভাগি ছিগি সৰু হৈ গ'ল ন এইটো মানে আপুনি যেতিয়াবা আছে ইয়াত মানে এনেকৈ সৰুৱে দেখিছোঁ ঠিক আছে
আৰু ইয়াত মানে ইয়াত কিবা মেডাম এফি পাতে নেকি? মেডাম এফি পাতে মেডাম এফি পাতে কিবা মানে আৰ্কিঅলজি মানুহ বা প্ৰত্নতত্ব ভাগৰ কিবা কিবি চোৱা চিতা কৰিবলৈ কিবা আহে নেকি? চোৱা চিতা কৰিবলৈ মানে তেনেকে নাহে দেই। নাহে নহয়। বন্ধুসকল, আমি ৰঙাচিলা দুৱৰা বংশৰ মৈদাম বুলি ভবা এই স্থানলৈ আহিলোঁ। এই স্থান নগা পাহাৰৰ একেবাৰে পাদদেশত অৱস্থিত। আৰু আমি ইয়াত এটা মৈদাম দেখিছোঁ, যিটো মৈদাম সাধাৰণতে যথেষ্ট সৰু আৰু ইয়াক সাধাৰণতে চৰাইদেউত আমি দেখিছোঁ। তাকে আমি কওঁ যে এইবিলাক হৈছে পেট মৈদাম বা শিশুসকলৰ যি মৈদাম আছিল সেইবিলাকে কওঁ। বলকচোন এই মৈদামটো আমি একেবাৰে ওচৰৰ পৰা নিৰীক্ষণ কৰোঁ। এয়া চাওক, এয়া হৈছে মোৰ একেবাৰে সমীপত, মই অলপ বহি লওঁ। এয়া হৈছে এইটো এটা পেট মৈদাম যেন মোৰ ধাৰণা হয়। ডাঙৰ মৈদামো হ'ব পাৰে, কিন্তু খহি গৈ এনেকুৱা এটা অৱস্থা হ'ব পাৰে। সেই যে মহিলাগৰাকীয়ে কৈছিলে যে সৰু মৈদামটো, এয়াই মই একেবাৰে ওচৰ পালোহি। আপোনালোকে বন্ধু চাওক, ইয়াৰ আকাৰটো চাওক, আৰু বেছি দিন হয়তো ই নাথাকিব, কিন্তু সংৰক্ষণ কৰাৰ কিন্তু সময় এতিয়া কিন্তু যথেষ্ট আহি গৈছে। বন্ধুসকল, এয়া হৈছে ধ্বংসগ্ৰহত পৰা মৈদামটোৰ এটা ওপৰভাগৰ পৰা লোৱা এটা দৃশ্য। বলক সেই আৰু এটা মৈদাম আমি দেখুৱাওঁ। এই পথবিলাক বৰ মসৃণ নহয়, ওখ চাপৰ। আৰু বন্ধু, মোৰ ঠিক বাওঁহাতে এইটো এটা দেখিছে নহয় মৈদাম, গছজোপাৰে সৈতে। আৰু অকণমান দূৰত আৰু এটা মৈদাম আছে, দেখিছে? মোক কিনাৰলৈ এই মৈদামটো চাওকচোন। এই মৈদামটো এবাৰ ভালকৈ চাওক। এইটো কিন্তু গাৰ পৰা কিন্তু অলপ খান্দি দিছে, কোনোবাই খন্দা হৈ আছে। আৰু বহুতো অদূৰত এটা গছজোপাৰে সৈতে এটা সুদৃশ্য মৈদাম। গতিকে এনেকুৱা ধৰণৰ মৈদাম কিন্তু এই অঞ্চলত, মানে মই কৈছোঁ চকীমুখ অঞ্চলত বহুকেইটা আছে, আৰু সংৰক্ষণৰ দৃষ্টিকোণৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু এইটো এটা মৈদাম। মুঠতে ইয়াত প্ৰায় আমি দেখাতে 4টামান মৈদাম কিন্তু হ'ব লাগে। আৰু ইয়াত আছে আমি মৈদামো দেখিলোঁ। এই মৈদাম কেইটা আছে? মৈদামটো ইয়াত 4টামান আছিলে, কিন্তু এই এটা ডাঙৰ কথা হৈছে কি, এই মৈদাম যিকেইটা আছে প্ৰায় 2টা বেছি ডাঙৰ হৈ আছে, আৰু কেইটা মানে এটাতো অৱস্থা নাইকিয়া হ'ল, চিনমকাম নাই। কাৰণ কিন্তু এই মৈদামকেইটানো কাৰ, সেইটো কিন্তু জনশ্ৰুতিৰ মতে আমি গম পোৱা নাযায়। গ্ৰন্থিত তথ্য নিৰ্ভৰ নাইয়ে, কিন্তু জনসাধাৰণ এই কথা আমিও বহুতবাৰ বিচাৰি ফুৰিছোঁ, ওচৰত জানিবলৈ বিচাৰিছোঁ, কিন্তু সঠিককৈ ক'ব নোৱাৰি এই মৈদামকেইটা প্ৰকৃততে কাৰ। কিন্তু দৌলটো যেতিয়া পিয়লি ফুকনৰ দৌল, হয়তো এই পৰিয়ালৰ, এই ৰঙাচিলা দুৱৰা বংশৰে হয়তো খাটপাম চলোৱা বিষয়ববীয়াৰ সকলোৱে ক'ৰবাত হয়তো হ'ব পাৰে। ইয়াত বিশেষকৈ এই বংশৰ পৰাই ইয়াত আছে, ইয়াতে শিলপানী বৰুৱা আছে, বিভিন্ন ধৰণৰ দুলীয়া বৰুৱা আছে, ওচৰতে হেকেৰা বৰবৰুৱা আছে। এইবিলাকৰ হয়তো পৰিয়ালো হয়তো হ'ব পাৰে। আমাৰ এই দৌলৰ ওচৰতে এখন বৰবাৰী আছে, তাত এটা পুখুৰী আছে। এইফালে অলপ আগলৈ ৰঙাচিলা পথাৰতে লাগি আছে এটা দীঘলী পুখুৰী। এইবিলাক বিভিন্ন ধৰণৰ ঢাপ আছে, বাৰী আছে, পথাৰ আছে, পুখুৰী আছে। গতিকে এনেকুৱা ধৰণৰ মানে
এইবিলাক দায়িত্বত থকা কোনো বিষয়াৰ সকলোৰে হয়তো এই মৈদামবিলাক হ'ব পাৰে মৈদামৰ হ'ব পাৰে আঠখেল আঞ্চলিক টাই সাহিত্য সভাই তেওঁৰ স্মৃতিত 24 ছেপ্টেম্বৰ তাৰিখত এটি স্মৃতি দিৱস বা শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হৈছে আৰু এই যে শিল কিছটা ইয়াত যে পৰি আছে পিয়লি ফুকনৰ দলত আপোনালোকৰ অভিমতটো কি মানে এইখিনিও মানে কিছুমানে কয় যে এই শিলচটা প্ৰকৃততে ইয়াৰ নাছিলে কিন্তু অন্যৰ পৰা কামাখ্যা আদিৰ পৰা তেনেকুৱা ঠাইৰ পৰা অনা বুলিয়ে কয় কিন্তু তেনেধৰণে আমিও দেখি আছোঁ আগৰ পৰা তেনেকৈ আছে দৌলটোৰ মেৰামতি যদি কৰিছে যদি শিলবিলাকত তেনেধৰণে আছে আৰু এতিয়া দৌলৰ অৱস্থাটো অতি দুখ লগা হৈ আছে আৰু ভিতৰত এটা বিগ্ৰহ আছে ভিতৰতো এটা বিগ্ৰহ আছে ভিতৰৰ বিগ্ৰহটো সেইটো বহুত পুৰণি এইটো বিষ্ণু বিগ্ৰহ হয় আগতে দুটা দল আছে বুলি কয় ইয়াত এটা দেৱী দল এটা বিষ্ণু দল কিন্তু দেৱী দলটো এতিয়া প্ৰায় নিচিন্ন হৈ গ'ল নাইকিয়া হৈ গ'ল অস্তিত্ব নাই কিন্তু এতিয়া মানে এই দৌলটোহে বৰ্তমান যিটো পিয়লি ফুকন দল নামে যিটো জনা যায় সেই দলটো বৰ্তমান আছে আৰু ভিতৰৰ যিভাগ মূৰ্তি আছে সেইটো বিষ্ণু মূৰ্তিয়ে হয় ইয়াত বিষ্ণু পূজা কৰে আমি আমাৰ এই অনুষ্ঠান ইয়াতে শেষ কৰিলোঁ কিন্তু ৰৈ গ'ল যেন বহুতো প্ৰশ্ন আমি এৰি আহিলোঁ দলৰ অনেক ধ্বংসাৱশেষ কিন্তু যেন এই দলে প্ৰতিশ্ৰুতি দি গ'ল এক সম্ভাৱনীয়তাৰ এক যুগান্তৰকাৰী পৰিৱৰ্তনৰ আৰু সেয়ে আমি দেখিছোঁ পৰ্যটনৰ যোগেদি বন্ধুসকল 2023 আচলতে এনেকৈ আচলতে আমি পথাৰৰ মাজত বিদায় দিলোঁ এখন আছে বিখ্যাত জয়খামদাং পথাৰ এই বছৰ আচলতে যথেষ্ট যুদ্ধৰ বছৰ ৰাছিয়া হওক ইউক্ৰেইন হওক ইজৰাইল হওক গাজা যেন যুদ্ধ একদম এটা বেলেগ ধৰণৰ আচলতে মনোবৃত্তি আৰু আমাৰ দেশতো দেখিলোঁ যে এইবছৰ যথেষ্ট খাদ্যবস্তুৰ আচলতে মূল্য বৃদ্ধি হৈছে আৰু এই যিখিনি অনিশ্চয়তাৰ মাজত আমি থাকিব লগা হৈছে সকলো যেন দূৰ হওক আৰু আপোনালোকলৈকো মই মোৰ আন্তৰিক 2024 চনৰ নৱবৰ্ষ শুভেচ্ছা জনাইছোঁ আৰু মোৰ ফালে আছে পিছফালে ঠিক আছে এইখন আছে ঠিক বিখ্যাত জয়খামদাং পথাৰ এখন বিখ্যাত জয়খামদাং পথাৰ আৰু মোৰ ফালে এয়া মিলি লৈ গৈ এই দিগন্তৰ লগত 2023 চনৰ আচলতে বেলি আচলতে এনেকৈ আচলতে ভাৰ গ'ল ধন্যবাদ চাই থাকক আপোনালোকে বহুত মৰম দিছে মই গগৈ পিকচাৰ আৰু আপোনালোকৰ মতামত ব্যক্ত কৰিব আৰু আমি আপোনালোকৰ লগতে আগবাঢ়ি গৈ থাকিম